Hello student, I will discuss on a new session class 10 English. A2 subjector পৰা তোমালোকৰ যিখিনি হাফ ইয়াৰলি তোমালোকৰ কোশ্চেন প্যাটাৰ্ন গ্ৰামাৰৰ কোনখিনি থাকিব পোয়েট্ৰিত কোনখিনি থাকিব আৰু ষ্টৰীৰ তোমালোকৰ কোনখিনি থাকিব তো সেইখিনি আজি চাম তো তোমালোকে চোৱা ইংলিশ সেকেন্ড ল্যাঙ্গুয়েজ সাবজেক্ট কোড C1 Class 10 theory full mark 90 internal assessment 10 mark এইটো তোমালোকৰ স্কুলৰ পৰা দিব স্যাৰ সকলে 5 mark in written examination 27 5 mark হয় তোমালোকৰ আৰু তোমালোকে এতিয়া চোৱা কোনখিনি তোমালোকৰ হাফ ইয়াৰলি থাকিব গ্ৰামাৰ ফাৰ্ষ্টত চোৱা তোমালোকে যেখিনি আন্ডাৰলাইন কৰা আছে তাৰে পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত থাকিব তো আনসিন পেসেজ এক নম্বরে তোমালোকৰ আনসিন পেসেজ থাকিব হাফ ইয়াৰলি ট্রান্সলেশন সাবস্টেন্স রাইটিং স্টোরি রাইটিং লেটার রাইটিং এইকেইটা থাকিব তোমালোকৰ ৰিডিংৰ পৰা তোমালোকৰ এইকেইটা থাকিব আৰু গ্ৰামাৰ তোমালোকে ডিটারমিনার চাব লাগিব টেন্স ফ্রম vocabulary synthesis of sentence এখিনি চালে হ'ব গ্ৰামাৰৰ পৰা তোমালোকৰ যেখিনি আন্ডারলাইন কৰা আছে আৰু প্ৰসেৰ পৰা তোমালোকে চোৱা এ লেটাৰ টু গড ফার্স্ট চ্যাপ্টার যেটো তোমালোকৰ আছে সেইটোৰ পৰা কোশ্চেন থাকিব নেলসন মেন্ডেলা লং ৱাক টু ফ্ৰীডম আৰু কুৰ্ক এটা দুটা তিনিটা চ্যাপ্টাৰৰ পৰা তোমালোকৰ থাকিব হাফ ইয়াৰলি এক্সামিনেশনত পোয়েট্রি এ টাইগার ইন দা জু আমান্দা এই দুটা পোয়েট্রি তোমালোকৰ থাকিব আৰু সাপ্লিমেন্টারি রিডাৰৰ পৰা দা মিডনাইট ভিজিটৰ এ কোশ্চেন অফ ট্রাস্ট তো এইটো দুটাৰ পৰা তোমালোকৰ দুটা কোশ্চেনই থাকিব আৰু তোমালোকে লিখিব লাগিব দুটা কোশ্চেনই 8 মার্ক আহিব অনলি তো আমি তোমালোকক দেখাই দিছো আমাৰ ইউটিউব চ্যানেলত যে কোনো কোশ্চেন আহক না কিয় তোমালোকে এটা অ্যানসার লিখিলেই হ'ব তো তোমালোকে ভিডিওটো চাই লবা তো আজিৰ হাফ ইয়াৰলি এইখিনি আছিল হাফ ইয়াৰলিৰ সিলেবাস আৰু তোমালোকৰ ইন্টারনাল অ্যাসেসমেন্ট ফার্স্ট ফ্লাইট ফুটপ্রিন্ট উইদাউট ফিট আৰু ইংলিশ গ্রামাৰৰ পৰা থাকিব 9 আৰু 10ৰ বেস যেখিনি 9ত পঢ়ি আহিছে তাৰে পৰা আহিব আৰু যেখিনি 10ত পাইছে তাৰে পৰা আহিব তো আজি আছিল হাফ ইয়াৰলিৰ সিলেবাসখিনি তো আশা করি তোমালোকে বুঝি পালা তো থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও